আমি জানিব পাৰিছোঁ যে নিৰ্বাচন আচৰণ বিধিৰ সময় পাৰ হোৱাৰ লগে লগে বিটিআৰৰ যিমানসমূহ বড়ো মাধ্যমৰ বিদ্যালয় আছে অপ্ৰাদেশিকৃত বিদ্যালয় সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব আৰু বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি এই প্ৰাদেশিকৰণৰ কাম কৰিবলৈ অসম চৰকাৰ আগবাঢ়িছে। প্ৰথম ক্ষেত্ৰত আমি ABMCয়ে বিটিআৰ অঞ্চলৰ বড়ো মাধ্যমৰ যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় আছিল সেই বিদ্যালয়সমূহ বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি যি প্ৰাদেশিকৰণ কৰিবলৈ আগবাঢ়িছে এই কাৰ্যক আমি স্বাগতম জনাইছোঁ। কিন্তু এই ক্ষেত্ৰত আমি ABMCয়ে স্পষ্টভাৱে অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে 2020 চনৰ 27 জানুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তিৰ 6.3 দফাত স্পষ্টভাৱে উল্লেখ আছিল যে গভৰ্ণমেণ্ট অফ আছাম উইল ইনিচিয়েট মেজাৰ্ছ টু প্ৰভিঞ্চিয়েলাইজ স্কুলছ এণ্ড কলেজেছ এষ্টাব্লিছড ইন BTAD। অৰ্থাৎ বিটিআৰ চুক্তিৰ 6.3 দফাত স্পষ্টভাৱে উল্লেখ কৰা আছে যে BTAD অঞ্চলৰ যিসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় আছে সেয়া যি মাধ্যমৰে নহওক কিয় প্ৰতিখন বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'ব। কিন্তু এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে একমাত্ৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব। বড়ো মাধ্যমৰ সকলো বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰক, তাত আমাৰ সহযোগিতা থাকিব, স্বাগতম থাকিব। কিন্তু তেনেকুৱা সময়তে অসমীয়া মাধ্যমৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰতি কিয় ইয়াত কৰা হ'ল, চূড়ান্তভাৱে বঞ্চনা কিয় কৰা হ'ল, এই প্ৰশ্ন আমি অসম চৰকাৰৰ সন্মুখত উত্থাপন কৰিছোঁ। এই প্ৰশ্ন আমি বিটিআৰ চৰকাৰৰ সন্মুখত উত্থাপন কৰিছোঁ। আজি আপোনালোক আটাই জানে যে এই বিটিআৰ অঞ্চলটোত বিভিন্নসমূহ অপ্ৰাদেশিকৃত বিদ্যালয় আছে। অপ্ৰাদেশিকৃত ভেঞ্চাৰ বিদ্যালয়ৰ মহাবিদ্যালয় শিক্ষকসকলে আজি দীৰ্ঘদিন ধৰি এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ দাবী লৈ আন্দোলন কৰি আহিছে। আমি ছাত্ৰ সংগঠনসমূহেও বিদ্যালয়সমূহ মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ দাবী লৈ ইতিমধ্যে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আহিছোঁ, আমি কথাসমূহ কৈ আহিছোঁ। আৰু এটা কথা স্পষ্ট, ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে বিশেষকৈ নামভৰ্তিৰ সময়ত আমি দেখিবলৈ পাই আহিছোঁ এটা ছাত্ৰ সংগঠন হিচাপে যে প্ৰতিটো বছৰে নামভৰ্তিৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে সীমিত আসনৰ বাবে লিমিটেড ছিটৰ বাবে তীব্ৰ এক অসুবিধাৰ সন্মুখীন হয়, যাৰ পৰিণতিত বাধ্য হৈ বহুতো ছাত্ৰ ছাত্ৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ঢাপলি মেলিব লগা হয়, ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত ঢাপলি মেলিব লগা হয় আৰু আৰ্থিকভাৱে দুৰ্বল একাংশ ছাত্ৰ ছাত্ৰীয়ে আধাতে শিক্ষা সামৰিবলৈ বাধ্য হয়। আজিৰ তাৰিখত যিসকল শিক্ষকে ভেঞ্চাৰ বিদ্যালয় মহাবিদ্যালয়ৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছে, শিক্ষা প্ৰদান কৰি আছে, আজিৰ তাৰিখত যদি ভেঞ্চাৰ বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হয়, বিশেষকৈ অসমীয়া মাধ্যমৰ ভেঞ্চাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ যদি বন্ধ কৰি দিয়া হয়, তেনেহ'লে চৰকাৰে সেই ছাত্ৰ ছাত্ৰীসমূহৰ যিটো লোড সেই লোডটো ল'ব পাৰিবনে, সেই প্ৰশ্ন আজি আমি উত্থাপন কৰিছোঁ। মূলতঃ কোৱালিটি এডুকেশ্যনৰ কথা কৈ থকা প্ৰমোদ বড়ো ডাঙৰীয়াই, BTCত নলেজ ফেষ্টিভেল পতা প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি অসমীয়া মাধ্যমক সম্পূৰ্ণভাৱে বঞ্চনা কৰি একমাত্ৰ বড়ো মাধ্যমক প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে বা অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তত আমাৰ বিৰোধিতা আছে। বড়ো মাধ্যমৰ বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকৰণ কৰক, তাত আমাৰ ৱেলকাম থাকিব। কিন্তু তাৰ সমান্তৰালভাৱে এই BTC অঞ্চলৰ এই বিটিআৰ অঞ্চলৰ প্ৰতিখন অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগিব। আজি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন BTC চৰকাৰ আৰু অসম চৰকাৰে যদি ভাবিছে যে বিটিআৰ অঞ্চলত তেখেতসকলে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সিদ্ধান্তৰ বিৰুদ্ধে কথা কোৱা সংগঠন ইয়াত নাথাকিব, কথা কোৱা মানুহ নাথাকিব। কিন্তু স্পষ্ট কথা, ABMCয়ে স্পষ্টভাৱে চৰকাৰৰ এনেকুৱা ভুল নীতি সমাজখনক আজিৰ তাৰিখত বঞ্চনা কৰিব পৰা, বিশেষকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ক ইয়াত বঞ্চনা কৰিব পৰা এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আমি ABMCয়ে স্পষ্টকৈ কৈছোঁ, চৰকাৰে বড়ো মাধ্যমৰ সমান্তৰালভাৱে অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি শীঘ্ৰে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক। ABMCয়ে স্পষ্টভাৱে দাবী জনাইছোঁ। অন্যথা ABMCয়ে আগন্তুক দিনত ৰাজপথত এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সহযোগত, ৰাইজৰ সহযোগত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ দাবী লৈ আমি আন্দোলন আগবঢ়াই লৈ যাম।